সাংস্কৃতিক বিকাশ মঞ্চ যোৰহাট অসমৰ সৌজন্যত 20 জুলাই দেওবাৰে স্বনামধন্য ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু ৰাভা আৰু গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা দেৱৰ স্বৰচিত নিৰ্বাচিত এখনি গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। সম্পাদক ৰবীন হাতী বৰুৱা পুৱা 3 প্ৰসাদৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। পুৰস্কাৰ বিতৰণী সভা আৰু সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হয়। দুটা শাখা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সাংস্কৃতিক বিকাশ মঞ্চ যোৰহাটৰ সভাপতি প্ৰদীপ বৰদলৈ, কাৰ্যকৰী সভাপতি ও কোষাধ্যক্ষ প্ৰভাত দত্ত আৰু সম্পাদক ৰবীন হাতী বৰুৱাই অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ প্ৰতিযোগী তথা অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰে। প্ৰসাদৰ গীত আৰু নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। সদৌ অসম ভিত্তিত
ত্ৰিপ্ৰসাদৰ গীত আৰু সদৌ ভিত্তিত তেওঁলোকৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। আমি গীত আৰু নৃত্য দুইটা বিভাগতে আমি এনেকুৱা সঁহাৰি পাইছোঁ যে অন্ততঃ গীতত 150 শতাধিক মানে প্ৰতিযোগী অংশগ্ৰহণ কৰিছে আৰু নৃত্যটো ঠিক তেনেদৰে আমি 2টা শাখাত অনুষ্ঠিত কৰিছিলোঁ। তাতো নৃত্যও তেনেকৈ ধৰ 100 শতাধিক মানে প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। 2টা বিভাগতে সুন্দৰভাৱে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিযোগীসকল আহিছে আৰু নৃত্য গীত পৰিৱেশন কৰিছে। ইমান সুন্দৰ এটা পৰিৱেশ, ভাল লাগিলে, সকলোৰে সহযোগিতা পায়। আমি ত্ৰিপ্ৰসাদৰ গীত আৰু নৃত্য প্ৰতিযোগিতা পতাৰ উদ্দেশ্য এটাই আছিলে যে তেওঁলোকৰ গীত আৰু নৃত্য তেওঁলোকৰ গীতৰ সৃষ্টিখিনি আমি নতুন প্ৰজন্মৰ মাজত কিদৰে প্ৰসাৰ আৰু প্ৰচাৰ কৰিব, নতুন প্ৰজন্মই যাতে এই গীতখিনি সদায় অনুসৰণ কৰি থাকে বা সদায় তেওঁলোকৰ শ্ৰদ্ধা আৰু ভক্তিৰে যদি এই গীতখিনি চৰ্চা কৰি থাকে, তাৰ উদ্দেশ্য কৰি আমি আচলতে এই গীতৰ প্ৰতিযোগিতাখিনি পাতিবলৈ মনস্থ কৰিছিলোঁ। আৰু সেই আজি 20 জুলাই তাৰিখত আমি তেওঁলোকৰ এই গীতৰ অনুষ্ঠানটি পাতি খুব সুন্দৰ এটা মানে সঁহাৰি পালোঁ। ধন্যবাদ সকলোকে, সকলোৰে সঁহাৰি পোৱাৰ কাৰণে। সাংস্কৃতিক বিকাশ মঞ্চই আজি এই ত্ৰিপ্ৰসাদৰ গীত আৰু নৃত্য প্ৰতিযোগিতাটো অনুষ্ঠিত কৰিছিলে। এই গীত আৰু নৃত্য প্ৰতিযোগিতাটো আমাৰ বিভিন্নজনৰ সহযোগিতাত, বিভিন্ন ব্যক্তিৰ সহযোগিতাত আমাৰ এই 2টা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ মঞ্চৰ সকলোৱে ইয়াতে সহযোগিতা ৰক্ষা কৰিছে আৰু বিভিন্ন জিলাৰ পৰা প্ৰতিযোগীসকল ইয়াত অংশগ্ৰহণ কৰি আমাক এই প্ৰতিযোগিতাটো সফল ৰূপায়ণত সহায় কৰিছে। আমি যোৰহাট সাংস্কৃতিক বিকাশ মঞ্চ আমাৰ এই অনুষ্ঠানভাগী 2019 চনৰ 24 নৱেম্বৰতে আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু আমি অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল উঠি অহা প্ৰতিভাসম্পন্ন নৱপ্ৰজন্ম তেওঁলোকক এখন প্লেটফৰ্ম দিবৰ কাৰণেই আমি এই মঞ্চ নিশ্চিত বনাইছিলোঁ। আৰু কথা হ'ল কি, আমি সাহিত্য, সংস্কৃতি, কলা জগতৰ লগত যিখিনি লোক জড়িত সেইসকলকো আমি উৎসাহিত কৰি পেলাই আমাৰ মঞ্চৰ যোগেদি আমি বেলেগ সময়ত আমি তেখেতসকলক অনুপ্ৰেৰণা যোগাইছোঁ আৰু বিভিন্ন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।